টুপনি এনেকৈ লৈ যাব লাগিব নে আজি 3 দিনৰ মূৰত আমাৰ ৰিলিজ হ'ব ৰিলিজৰ কাৰণে সব যোজা চলি আছে আমাৰ ৰুমটোত মোৰ অলপ মনটো ভাল লাগছে কাৰণ আজি ঘৰত যাই পাম আৰু আমাৰ মাকৰ এফালে উঠফাৰে হোৱা নাই এনাস্থেচিয়াটোৰ কাৰণে পানী যদি কমকৈ খায় এইটো বস্তু বহুত বিশেষ সেইকাৰণে নেয়া উঠব পৰা নাই কালিৰ পৰাই ময়ো এই চান্সতে এটা দুটাকৈ বস্তু লৈ গাড়ীৰ ভাড়ালৈ আগবাঢ়িলোঁ কাৰণ গাড়ীখন তাতেই পাৰ্কিং কৰাই আছে আকাংক্ষা হস্পিটেলখনত 3 দিনৰ অভিজ্ঞতা মোৰ খুবেই ভাল আছিল কাৰণ হস্পিটেলখন আছিল যথেষ্ট চাফা বস্তু ভৰাই থাকাওঁতে এফালে আপাও হাৰি পালাক কাৰণ সি দেউতাকৰ ঘৰত যাব এফালে নেহাও লাহে লাহে উঠবা আৰম্ভ কৰিছে আৰু যাবাৰ সময়ত মামা আইতাও অলপ মৰম কৰি দিছে ফাইনেলি ভাই আকাংক্ষা হস্পিটেলৰ 416 নম্বৰ ৰুমটো এনেকৈ চবখিনি ৰেডি কৰি আমি বাৰত দেখি ওলাই আহিলোঁ আৰু বাৰত দেখি ওলাই আহি পেলাই দেখা পালোঁ যে নেহা কাকাৰৰ বাইদেউ আৰু ভিনদেউ আহি পাইছে বাইদেউ ভিনদেউক মাত দি আমিও যাত্ৰা কৰিলোঁ ফাইনেলি ঘৰত দেখি ঘৰ আহি পোৱাৰ আগতে আমাৰ ঘৰৰ লগতে আমাৰ ওচৰ পাতৰ গোটেইকেইটা মানুহে আমাৰ বাটত ৰেডি আছে নতুন আলহীক ঘৰত নিয়াৰ কাৰণে ডাঙৰ বাবু ধূপ চাকি লৈ পেলাই স্পেচিয়েলি ৰখি আছে বাচ্চাক ঘৰৰ ভিতৰত লৈ যোৱাৰ কাৰণে ৰুমৰ ভিতৰত সোমোৱাৰ লগে লগে ঘৰৰ গোটেইকেইটা মানুহ এটা দুটাকে ওচৰত আহি আছে চবৰে হেঁপাহ বাচ্চাটোক ওচৰৰ পৰা চোৱাৰ কাৰণে একবাৰ পাপলুও আমাৰ এই কান্দা দেখা পাই তাৰ এক্টিং কৰি একবাৰ ওচৰৰ পৰা আহিল চাবৰ কাৰণে 1 লাখ টকাত কিনি আনিলো মালটো